NHM কৰ্মচাৰীসকলৰ নৱেম্বৰৰ 3, 4, 5 তাৰিখে অৱস্থান ধৰ্মঘট আছিলে আৰু আমি হৈছোঁ গোলাঘাটৰ গোলাঘাটৰ জইণ্ট ডাইৰেক্টৰ অফিচৰ সন্মুখত আমি গৈ সকলোখিনি সমবেত হৈছোঁ আৰু বাকী সকলো লোক আহি আছে। গতিকে আমাৰ এই 3, 4, 5 তাৰিখৰ ধৰ্ণা কাৰ্যসূচীৰ অকণমান মই ভিডিঅ' কৰি ৰাখিছিলোঁ আৰু আমি এনেকৈ ৰাজপথলৈ ওলাই যাবলৈ আমাক চৰকাৰখনে বাধ্য কৰাইছে, কাৰণ আমি আমাৰ প্ৰাপ্য বিচাৰি আজি 18 বছৰে চিঞৰি আছোঁ, কিন্তু আমি ন্যায্য প্ৰাপ্তিৰ পৰা বঞ্চিত হৈ আছোঁ। সেয়েহে আজি আমি প্ৰতিবাদত নামিবলৈ বাধ্য হ'লোঁ। আমি সকলোৱে যেন সুচাৰুৰূপে শৃংখলাবদ্ধ হৈ শান্তিপূৰ্ণভাৱে আমি এই কাৰ্যসূচী পালন কৰি যাব পাৰোঁ, তাৰ বাবে সকলোৱে মোৰ অনুগ্ৰহ থাকিল। আৰু যিহেতুকে বৰ্তমানলৈকে আমাৰ কাৰ্যসূচী 3, 4, 5 এইসমূহ 3 দিনে থাকিব, গতিকে সকলো কৰ্মচাৰীলৈ মোৰ বিনম্ৰ অনুৰোধ যাতে এই গোটেই 3 দিন আপোনালোকে আমাৰ এই নিৰ্ধাৰিত স্থানলৈ আহি নিৰ্ধাৰিত সময়ত আহি আমাৰ এই কাৰ্যসূচীত যেন সকলোৱে অংশগ্ৰহণ কৰে। এতিয়া আমাৰ আজি আমাৰ ধৰ্মঘটৰ দ্বিতীয় দিন। আমাৰ মাজতে উপস্থিত হৈছেহি আমছাৰ সদস্যসকল। তেখেতসকলেও আমাক সঁহাৰি জনাইছে, কাৰণ আমি ন্যায্য প্ৰাপ্তিৰ পৰা বঞ্চিত হৈ আছোঁ। আজি 18টা বছৰ হ'ল, কিছুমানৰ 19 বছৰ হ'ল, কিছুমান আমাৰ মাজৰ পৰা বিদায় ল'লে, নোহোৱা হৈ গ'ল, তেওঁলোক চিৰদিনৰ কাৰণে চকু মুদিলে, কিন্তু আমি আমাৰ প্ৰাপ্যৰ পৰা সদায় বঞ্চিত হৈ আছোঁ। চৰকাৰখনে আমাক সদায় গাফিলতি কৰি আছে, অন্যায় কৰি আছে। একেখিনি কাম একেখন টেবুলত বহি একেটা চেণ্টাৰত থাকি এজন ৰেগুলাৰ কৰ্মচাৰীয়ে যিখিনি মজুৰি পায়, আমি কিয় নাপাম? কামটো একেখিনিয়ে কৰোঁ, একেই কামৰ একেই অধিকাৰ আমাক কিয় নিদিয়ে? যদিহে কণ্ট্ৰেকচুৱেলৰ কাম বেলেগ হ'লহেঁতেনে তেতিয়াহ'লে বেলেগ কথা, আমিও মানি ল'লোহেঁতেনে, কিন্তু ৰেগুলাৰতকৈ কণ্ট্ৰেকচুৱেল কৰ্মচাৰীয়ে বেছিহে কাম কৰে, কাৰণ আমি সদায় নিয়াৰিকৈ কাম কৰি আহিছোঁ। আজি ক'ভিডৰ সময়ত আমি কিমান কষ্ট কৰিলোঁ সকলোৱে দেখিছে, আপোনালোকে দেখি আহিছে। আজি আমি থাকিব লাগিছিল ক'ত আৰু আছোহি ক'ত? এই ইউনিফৰ্মযোৰ পিন্ধি আমি আজি মানৱ সেৱা কৰিবৰ কাৰণে ওলাই আহিছিলোঁ, কিন্তু আমাক বাধ্য কৰিছে আমাৰ পেটৰ তাৰণাত, আমাৰ পৰিয়ালৰ পোহপালৰ তাৰণাত তাগিদাত আমি এনেকৈ প্ৰতিবাদ কৰিবলৈ ওলাই আহিছোঁ। কাৰণ কেঁচুৱাই কান্দিলেহে কল পায়। আমি মুখ্যমন্ত্ৰী মহোদয়ক বহুবাৰ অনুৰোধ কৰি আহিছোঁ, স্বাস্থ্যমন্ত্ৰী মহোদয়ক বহুতবাৰ আমি অনুৰোধ কৰিছোঁ আমাৰ প্ৰাপ্য মজুৰি দিবৰ কাৰণে, কিন্তু আমাক প্ৰত্যেকবাৰেই কয় তোমালোকৰ কথা চিন্তা কৰি আছোঁ, দি আছোঁ, কিন্তু আজিলৈকে নহ'লে। অৱশেষত আমি হস্পিটেলৰ পৰা আহি এনেদৰে বাহিৰত ওলাই প্ৰতিবাদ কৰিবলৈ বাধ্য হ'লোঁ আমাৰ প্ৰাপ্য মজুৰি বিচাৰি। আজি দ্বিতীয় দিনৰ এয়া কাৰ্যসূচী। আমাৰ মাজত এয়া ছাৰ বাইদেউসকল আহিছে। আজি বাইদেউ আৰু ছাৰসকলে আমাৰ এই দুপৰীয়াৰ আহাৰৰ ব্যৱস্থা কৰিছে। সেয়াকে আমাক দুপৰীয়া খানা খাবৰ কাৰণে এনেদৰে তেখেতসকলে আমাক ক'বলৈ আহিছে। ছাৰ, আপোনালোক সকলোলৈকে আমি এইখন সহযোগিতা আগবঢ়োৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ক'লে আমাৰ এই আজি যিটো দুপৰীয়াৰ আহাৰ আমাৰ যোগান ধৰিছে আমাৰ ডক্টৰ ৰঞ্জিত হাজৰিকা ছাৰ, ডক্টৰ ভাৰত ফুকন ছাৰ আৰু আমাৰ এডিশ্যনেল CMNHO ছাৰ আৰু আমাৰ DI বাইদেউ, 4গৰাকী আমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ আগলৈও যাতে আমাক এনেদৰে সহায় সহযোগিতা আগবঢ়ায়। আজি ৰিলটোত আপুনি আগত থাকিব লাগিব। আমাৰ আজি আমাৰ একদম DI বাইদেউ, ডক্টৰ কবিতা বাইদেউ, কবিতা উজিৰ বাইদেৱে আমাক খানা দিছে দেই। ছাৰো আছে দেই, ছাৰো আছে আমাক এই ছাৰ, এডিশ্যনেল ছাৰ আৰু এফালে আমাৰ DI বাইদেউ, কবিতা বাইদেউ আজি আমাৰ এই প্ৰতিবাদস্থলীত সকলোকে এনেকৈ আমাক খানাটো আয়োজন কৰি দিছে। বহুত বহুত ধন্যবাদ জনালোঁ।
যিহেতু গোলাঘাট ডিষ্ট্ৰিক্টৰ হৈ পেলাই আমাৰ গোটেইখিনি ডিষ্ট্ৰিক্টৰ মানে সকলোখিনি ইয়াতে NHMৰ কৰ্মচাৰী উপস্থিত আছে। কোনোবাই কোচত কেঁচুৱা লৈ আহিবলগীয়া হৈছে আৰু বহুত দূৰৰ পৰা আহিবলগীয়া হৈছে। গতিকে সৰু পথাৰৰ পৰা আহিছে, বোকাখাট, কাজিৰঙা, এনেকৈ বহুত দূৰণিৰ পৰা আহিবলগীয়া হৈছে। ৰাতিপুৱা খুব সোনকালে আহিবলগীয়া হৈছে। 9:30 বজাতেই আমাৰ ৰাতিপুৱা ধৰ্ণা কাৰ্যসূচী আৰম্ভ হৈছে। সকলোৱে এনেকৈ ভোকৰ ভাত সাজ খুব তৃপ্তিৰে খাইছে। পুনৰবাৰ ছাৰ বাইদেউসকলক ধন্যবাদ জনালোঁ আমাৰ এই দুপৰীয়াৰ আহাৰৰ ব্যৱস্থাটো কৰি দিয়াৰ কাৰণে। আজি আমাৰ NHMৰ কৰ্মচাৰীসকলৰ দুৰৱস্থাৰ শেষ নোহোৱা হৈছে। আপোনালোকে চাওক আমি কিমান কষ্ট কৰিছোঁ, কিন্তু আমাৰ প্ৰাপ্য বিচাৰি আমি কেনেদৰে ৰাজপথত এনেকৈ ওলাই চিঞৰিবলগীয়া হৈছে। বৰ দুখৰ কথা। এই ধৰ্মঘট বা এনেকৈ কাৰ্যসূচী বিপ্লৱী মন এটা লৈ নামি আহিছোৱে, আমাক ধৈৰ্য লাগিব আৰু এই বস্তুটো আগুৱাই নিব লাগিব, তেতিয়াহে সফল হ'ব। যিসকল দাদাসকলে অথনি কথাখিনি ক'ব পৰা নাই, তেওঁলোক ভাগি পৰিছে, তেওঁলোককো কৈছোঁ যে আমি নতুনসকল আগবাঢ়ি আহিছোঁ আপোনালোকৰ সাহস হ'বলৈ। আপোনালোকৰ হয়তো কাৰোবাৰ 2-3 বছৰ আছে, আমি যেতিয়ালৈকে আছোঁ আপোনালোকৰ লগত সমানে খোজ দি আগবাঢ়ি আহিম আৰু আপোনালোকক সম্পূৰ্ণ সহযোগিতা আগবঢ়াম। কিছু ক্ষেত্ৰত যাব নোৱাৰিলোঁ, আমি যিহেতু থলুৱা অঞ্চলতে এইখিনি হৈছে সেইখিনি আমি আগবঢ়াই আমি প্ৰতিবাদ কৰি ঘূৰি আহিছোঁ এতিয়া দেই। কলা বেজ লগাই লৈছোঁ। এয়া দেখিছেনে আমাৰ দুৰৱস্থা, NHMৰ দুৰৱস্থা দেখিছে। কান্দিলেহে বোলে কল পায় কেঁচুৱা, সেইটো কাৰণে আমি কান্দিয়ে আছোঁ, এতিয়ালৈকে কল পোৱাই নাই। কল যে দিব আশাই নাই। এয়া দেখিছেনে আমি আহি আছোঁ প্ৰতিবাদ কৰি উভতি এয়া ঘৰলৈ বুলি আমাৰ যাত্ৰা। ওলা হিয়া, এইফালে ওলা জিন্তি, এয়া এয়া একদম দলে বলে আহি আছে দেখিছে সেইফালৰ পৰা। এয়া আৰু আগফালেও সেইখিনি গৈ আছে। আমি এনেকুৱা এখন ৰাজ্যত বাস কৰিছোঁ, যিখন ৰাজ্যত কৰ্মচাৰীয়ে নিজৰ কৰ্মস্থলী এৰি এনেকৈ ৰাজপথত আহি প্ৰতিবাদ কৰিবলগীয়া হয় ন্যায্য প্ৰাপ্তিৰ কাৰণে। আমি আমাৰ অধিকাৰৰ কাৰণে এনেদৰে ৰাজপথত আহি চিঞৰিবলগীয়া হৈছে আমাৰ কৰ্মস্থলী এৰি। আৰু এই 3 দিনত আমি সকলোৱে এনেদৰে প্ৰতিবাদ কৰি গ'লোঁ আৰু আজি প্ৰতিবাদ শেষ হ'ল। এই 3 দিনৰ অলপ ভিডিঅ' কৰি মই ৰাখিছিলোঁ, এয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। ভিডিঅ'টো চাই আপোনালোকৰ বাৰু কেনেকুৱা লাগিলে? যদি ভাল লাগিলে লাইক এটা নিশ্চয় কৰিব। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ অতি সোনকালে আহি আছোঁ। আজিৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত ধন্যবাদ জনালোঁ। সকলো ভালে থাকক। আজিলৈ আহিছোঁ। বাই বাই।